আনকৰে হাতীগাঁও আৰক্ষীৰ জ্বালা পৰিছে এটা প্ৰবঞ্চক অভিমন্যু দাসক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰি সমঝাই দিয়া হৈছে আগিয়া আৰক্ষীক নিশা প্ৰবঞ্চকটোক লৈ যোৱা হৈছে গোৱালপাৰালৈ প্ৰবঞ্চকটোৰ বিৰুদ্ধে আগিয়া থানাত ৰুজু হৈ আছে গোচৰ পিস্তলৰ অনুজ্ঞাপত্ৰ সহ দুখন আধাৰ কাৰ্ড আৰু দুখন পাছপোৰ্ট জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ট্ৰাক আৰু ডাম্পাৰ জৰিৰে জড়িত হৈ আহিছে এই অভিমন্যু এগৰাকী বিজেপি নেত্ৰীৰ চৰমপন্থাৰ ঘটনাৰ জড়িত প্ৰবঞ্চকটো ইতিমধ্যে হাতীগাঁও আৰক্ষীৰ জালত পৰিছে এই প্ৰবঞ্চকটোৰ বিৰুদ্ধে আগিয়া থানাত গোচৰ ৰুজু হৈ আছে আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতে আগিয়া থানালৈ লৈ যোৱা হৈছে প্ৰবঞ্চক অভিমন্যু দাসক প্ৰবঞ্চক অভিমন্যু দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰি সমঝাই দিয়া হৈছে আগিয়া আৰক্ষীক নিশা প্ৰবঞ্চকটোক লৈ যোৱা হয় গোৱালপাৰালৈ কেইবাটাও অভিযোগ উত্থাপন হৈ আহিছিল এই প্ৰবঞ্চকটোৰ বিৰুদ্ধে আগিয়া থানাত ইতিমধ্যে গোচৰ ৰুজু হৈ আছিল আটক কৰাৰ পাছতে লৈ যোৱা হৈছে পিস্তলৰ অনুজ্ঞাপত্ৰ সহ দুখন আধাৰ কাৰ্ড আৰু দুখন পাছপোৰ্ট জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ট্ৰাক আৰু ডাম্পাৰ চুৰিৰ কাৰ্যৰ সৈতে জড়িত হৈ আহিছিল অভিমন্যু দাস আৰু লগতে প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰি সমঝাই দিয়া হৈছে ইতিমধ্যে আগিয়া আৰক্ষীক নিশাই প্ৰবঞ্চকটোক লৈ যোৱা হৈছে গোৱালপাৰালৈ প্ৰবঞ্চকটোৰ বিৰুদ্ধে আগিয়া থানাত ৰুজু হৈ আছে এটা গোচৰ পিস্তলৰ অনুজ্ঞাপত্ৰ সহ দুখন আধাৰ কাৰ্ড আৰু দুখন পাছপোৰ্ট জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত ট্ৰাক আৰু ডাম্পাৰ চুৰিৰে জড়িত অভিমন্যু দাস এগৰাকী বিজেপি নেত্ৰীৰ চৰমপন্থাৰ ঘটনাৰো জড়িত হৈছে এই প্ৰবঞ্চকটো এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে ৰাজু বৰুৱা আপোনাৰ ওচৰলৈ গৈছোঁ যিগৰাকী অভিমন্যু দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আগিয়া থানালৈ ইতিমধ্যে লৈ যোৱা হৈছে যিহেতু তেওঁৰ বিৰুদ্ধে আগিয়া থানাতে গোচৰটো ৰুজু হৈ আছে কেইবাটাও অভিযোগ উত্থাপন হৈছে ট্ৰাক ডাম্পাৰ চুৰি লগতে সমান্তৰালকৈ যিগৰাকী বিজেপি নেত্ৰীৰ আত্মহত্যাৰ সৈতে নাম সাঙুৰ খাই পৰিছে এইগৰাকী অভিমন্যু দাসৰ আৰু গ্ৰেপ্তাৰ কৰা হৈছে কিমান দিন ধৰি এনেধৰণৰ কাৰ্যৰ সৈতে লিপ্ত হৈ আহিছিল কিমান দিনৰ মূৰত এই প্ৰবঞ্চকটো আৰক্ষীৰ জালত পৰিছে সবিশেষখিনি এই মুহূৰ্তত আপোনাৰ পৰা জানিম প্ৰথম কথা আমি এই যিটো ঘটনা এই ঘটনাটো বা অভিমন্যু দাসৰ এইটো যি গোচৰ বৰ্তমান তেওঁক আগিয়া থানালৈ নিয়া হৈছে হাতীগাঁও থানাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল তাৰ পূৰ্বে অৱশ্যে আমি ক'ব লাগিব সেই যি বিজেপি নেত্ৰীগৰাকীয়ে চৰমপন্থা লোৱা ঘটনাটো এবাৰ অসমবাসীক মনত পেলাই দিব পাৰি যে ইন্দ্ৰাণী তহবিলদাৰ তেওঁ কিষাণ মৰ্চাৰ এগৰাকী নেত্ৰী আছিলে আৰু সেই ইন্দ্ৰাণী তহবিলদাৰৰ গোচৰটোত বহু লোক তাত অভিযুক্ত হৈছিল তাৰ ভিতৰত অভিমন্যু দাস অন্যতম এগৰাকী ব্যক্তি আছিল আৰু সেই অভিমন্যু দাসক কিন্তু আৰক্ষীয়ে বিচাৰি পোৱা নাছিল তেওঁ গৈ নেপালত তেওঁ সেই সময়ত লুকাই আছিল আৰু নেপালত লুকাই থাকি আত্মগোপন কৰি সেই সময়ত আৰু আৰক্ষীয়ে অসম আৰক্ষীয়ে তেওঁক বিচাৰি নাপালে পৰৱৰ্তী সময়ত অৱশ্যে তেওঁক আন এটা গোচৰত তেওঁ জেললৈ যাবলগীয়া হৈছিল আৰু জেলৰ পৰা ওলাই পুনৰ তেওঁ কিন্তু এনেধৰণৰ কাম কাজবোৰ এৰি দিয়া নাই তেওঁ এই ধৰণৰ ঠগ প্ৰবঞ্চনা কাৰোবাক অপহৰণ কৰা কাৰোবাক ভাবুকি দিয়া এই কামবোৰ তেওঁ অব্যাহত ৰাখিছে আৰু এখন আপোনাৰ হাতত বন্দুকৰ লাইচেন্স থাকিব পাৰে দুখন আপোনাৰ হাতত বন্দুকৰ লাইচেন্স থাকিব নোৱাৰে কিন্তু অভিমন্যু দাসৰ আছে সেয়া অভিমন্যু দাসে এইখিনি কাম পাৰে ইয়াৰ লগতে যদি আপুনি চাই তেনেহ'লে তেওঁৰ আধাৰ কাৰ্ড দুখন আপুনি ইতিমধ্যে উল্লেখ কৰিছে ঠিক তেনেদৰে যদি আমি চাওঁ তেনেহ'লে পাছপোৰ্ট তেওঁৰ দুখন সকলো তেওঁৰ দুখন অৰ্থাৎ তেওঁ কেনেধৰণে ক'ত কাক ঠগিব পাৰে কেনেধৰণে প্ৰবঞ্চনা কৰিব পাৰে বা এটা ঘটনা হোৱাৰ পিছত কেনেকে আন এক ঠাইলৈ তেওঁ পলাই যাব লাগিব এনেকুৱা ধৰণৰ কামবোৰ তেওঁ খুব সঠিকভাৱে তেওঁ কৰিব জানে আৰু কিন্তু এতিয়া এই শেহতীয়াভাৱে তেওঁ পুনৰ গ্ৰেপ্তাৰ হৈছে হাতীগাঁও থানাই তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু হাতীগাঁও থানা ঠিক একেদৰে সোণাপুৰত তেওঁৰ বিৰুদ্ধে গোচৰ আছে হাতীগাঁৱত গোচৰ আছে আগিয়াত গোচৰ আছে গোৱালপাৰাত গতিকে বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে আৰু অসমৰ পৰা 40ৰ পৰা 50খন ট্ৰাক আৰু ডাম্পাৰ তেনেধৰণে চুৰি কৰি তাৰ নম্বৰসমূহ সলনি কৰি দি সম্পূৰ্ণৰূপে বহিৰাজ্যত বিক্ৰী কৰাৰ তেওঁৰ বিৰুদ্ধে এতিয়া অভিযোগ আছে আৰু সেই অভিযোগবোৰ এটা এটাকৈ আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে আৰু এতিয়া আগিয়াতো গোৱালপাৰাতো তেওঁৰ বিৰুদ্ধে তেনেধৰণে 3-4খন ডাম্পাৰ সম্পূৰ্ণৰূপে সকলোবোৰ সাল সলনি কৰি বহিৰাজ্যত বিক্ৰী কৰাৰ সেই অভিযোগৰ ভিত্তিতে আগিয়া আৰক্ষীয়ে তেওঁক ইয়াৰ পৰা সমজি লৈছে হাতীগাঁৱৰ পৰা তেওঁৰ বিৰুদ্ধে আগিয়াত যিটো গোচৰ ৰুজু হৈ আছে সেয়া হৈছে 15/25 আৰু আমি যদি চাওঁ BNSৰ যি দুটা ধাৰা 303 আৰু 318 303টো হৈছে যে চুৰি তেওঁ চুৰি কাৰ্যৰ সৈতে জড়িত আৰু 318 যেটো তেওঁ
বিভিন্নজনক প্ৰবঞ্চনা কৰে সেই প্ৰবঞ্চনাৰ কথাটো কোৱা হৈছে গতিকে তেওঁ এই কাৰোবাৰ পৰা ভাড়া লৈ যে ডাম্পাৰ এখন আপোনাৰ পৰা মই ভাড়া লৈছো ভাড়ালে মোক দুদিনৰ কাৰণে দিয়ক তেনেধৰণে লৈও তেওঁ বহু মানুহক পিছত বন্দুক দেখুৱাই সেই ডাম্পাৰখনৰ সকলোবোৰ সাল সলনি কৰি বহিৰাজ্যত বিক্ৰী কৰি দিয়ে গতিকে এই যে অভিমন্যু দাসক কেনেধৰণে গ্ৰেপ্তাৰ কৰিছে কিন্তু আৰক্ষী তেওঁ পূৰ্বতেও দেখিছিলো যে তেওঁ জেললৈ গৈছে জেলৰ পৰা তেওঁ ওলাই আহিছে কিন্তু কেতিয়াও তেওঁৰ শুধৰণি নহয় এইবাৰ অৱশ্যে হয়তো অভিমন্যু দাসৰ যি কুকীৰ্তি সেই কুকীৰ্তিখিনি কৰবাত নহয় কৰবাত অকণমান তেওঁক এইবাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত কৰবাত হয়তো তেওঁক সাল সলনি ঘটাব ভূটানৰ তেওঁ বিভিন্ন সময়ত আমি যিমানখিনি দেখিছো যে ভূটানৰ গাড়ী তেওঁ অসম যেতিয়া ভাৰতত অসমলৈ আহে অসমলৈ অহাৰ পিছত তেওঁ সেইখিনিকো তেওঁ নোহোৱা কৰি দিব পৰাৰ তেওঁৰ ক্ষমতা তেওঁ সেই গাড়ীবোৰো নোহোৱা কৰি দিয়ে এইবাৰৰ যিটো ঘটনা এইবাৰৰ ঘটনাত যোনটোত অভিমন্যু দাস জড়িত হৈ আছে সেই অভিমন্যু দাস জড়িত হৈ থকাৰ অন্য ব্যতিক্ৰম এটা এইটো কথা যে ভূটানৰ পৰা যদি বাহন আহিছে সেই ভূটানৰ বাহনত তেওঁ কিন্তু বিভিন্ন তেওঁ নাম্বাৰ প্লেট সলনি কৰি চেচিছ নাম্বাৰ সলনি কৰি সকলো সলনি কৰি তেওঁ সেইবোৰো বিক্ৰী কৰি দিছে গতিকে বহু অভিযোগ বৰ্তমান অভিমন্যু দাসৰ বিৰুদ্ধে সময় কৰি দিয়ক তাৰপিছতে আমি আমাৰ হাতলৈ আৰু কিছু তেওঁৰ বিৰুদ্ধে যিখিনি তথ্য পাতি আছে সেই তথ্য আমি পৰৱৰ্তী সময়ত MD24 দৰ্শকক ভালকৈ দেখুৱাবলৈ সক্ষম হয় নিশ্চয়কৈ ৰাজু বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমাৰ সবিশেষখিনি আপুনি জনালে ইতিমধ্যে জনাইছো অভিমন্যু দাসৰ বিৰুদ্ধে আচলতে এটা গোচৰে নহয় কেইবাখন থানা কেইবাটা গোচৰ ৰুজু হৈ আছে আৰু এইগৰাকী অভিমন্যু দাসে বিভিন্ন সময়তে দীৰ্ঘদিন ধৰি এনেদৰে ঠগ প্ৰবঞ্চনাৰে বহু ট্ৰাক লগতে গাড়ী জব্দ কৰি অহা পৰিলক্ষিত হৈছে আৰু বিক্ৰী কৰিছে এই প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে আগিয়া আৰক্ষীক গতাই দিয়া হৈছে দীৰ্ঘদিনৰ পৰাই ঠগ প্ৰবঞ্চনাৰ সৈতে জড়িত হৈ আহিছে অভিমন্যু দাস প্ৰবঞ্চকটোৰ বিৰুদ্ধে আগিয়া থানাত গোচৰ ৰুজু হৈ আছে সমগ্ৰকৈ কেইবাটা গোচৰ ৰুজু হৈ আছে বুলি জানিব পৰা গৈছে এগৰাকী মহিলা বিজেপিৰ নেত্ৰী যিগৰাকী নেত্ৰীৰ মৃত্যুৰ সৈতে নাম জড়িত হৈ পৰিছিল অভিমন্যু দাসৰ অৱশেষত আৰক্ষীৰ জালত পৰিছে অভিমন্যু দাস আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ